ফাঁচি নহয় একোখন চিৰিয়াখানা তৈয়াৰ কৰক তেতিয়া শিশুসকলে জানিব পাৰিব এইখন পৃথিৱীত মানুহৰ দৰে দেখিলেও কিছুমান নৰপশুৱেও বসবাস কৰে যিদিনা এগৰাকী নাৰীয়ে মুক্তভাৱে ৰাস্তাত ঘূৰি ফুৰিব পাৰিব সেইদিনাই ভাৰতবৰ্ষই প্ৰকৃত স্বাধীনতা লাভ কৰিব নৰপিশাচকেইটাৰ ফাঁচি হ'ব লাগে পোষ্টটো শ্বেয়াৰ কৰক যাতে ন্যায় পায় এটা শৰীৰ 18 পৰা 20 গৰাকী পুৰুষৰ কামনাৰ বলি এটা শৰীৰত 18 পৰা 20 গৰাকী পুৰুষৰ নিৰ্যাতনত 113টাকৈ কলা দাগ ছোৱালীজনীৰ শৰীৰত 150 গ্ৰাম বীৰ্য উদ্ধাৰ এয়া হৈছে পশ্চিমবংগৰ আৰ্টিকাৰ মেডিকেল কলেজৰ 31 বছৰীয়া চিকিৎসক মৌমিতা দেৱনাথ কল্পনা কৰকচোন এগৰাকী সুস্থ ছোৱালীৰ চকুৰ মণিটো টানকৈ ধৰিলে কিমান সময় তেজ ওলায় এইখিনি সময় মানুহ দুজনে মৌমিতাৰ হাতত ধৰি আছিল তাৰ এগৰাকী হৈছে মৌমিতাৰ মহিলা সহকৰ্মী আওৰাই কওঁ মৌমিতাৰ মহিলা সহকৰ্মী চকুৰ পৰা তেজ ওলোৱাৰ আগতে মৌমিতাই চাগে এই মহিলা সহকৰ্মীজনীলৈ চাই আছিল চকুৰ ভাষাত বাৰে বাৰে বুজাবলৈ চেষ্টা কৰিছিল মুক্তই বসা বুলি কাৰণ তাইও এজনী ছোৱালী শনিবাৰে পুৱা 6 বজাৰ পৰা দেওবাৰে পুৱা 6 বজালৈ দেশজুৰি কৰ্মবিৰতি ঘোষণা কৰিলে আইএমএ সংগঠনৰ ফালৰ পৰা জনোৱা হৈছে যে আপতকালীন সেৱাৰ বাদে 24 ঘণ্টাত আন সকলো সেৱা প্ৰদানৰ পৰা বিৰত থাকিব চিকিৎসকসকল নিয়মীয়া অপিডি আৰু নিৰ্বাচিত অস্ত্ৰোপচাৰৰ কাম কৰা নহ'ব বুধবাৰে নিশা আৰ্চিকাৰ হাস্পতালত আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত আজি জৰুৰী বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰি ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে আৰ্চিকাৰৰ ঘটনাত বিগত শনিবাৰৰ পৰা দেশজুৰি প্ৰতিবাদ আন্দোলনত নামিছে বিভিন্ন চৰকাৰী হাস্পতালৰ কনিষ্ঠ চিকিৎসকসকল আৰ্চিকাৰত চিকিৎসকক অপকৰ্ম আৰু হত্যাৰ ঘটনাৰ সুবিচাৰৰ দাবীত দেশৰ বিভিন্ন ৰাজ্যত সৰব হৈ পৰিছে চিকিৎসকসকল বুধবাৰে আৰ্চিকাৰ হাস্পতালত নিহত মহিলা চিকিৎসকৰ পৰিয়ালৰ সৈতে সাক্ষাৎ কৰিবলৈ দিল্লীৰ পৰা পশ্চিমবংগত উপস্থিত হৈ কেন্দ্ৰীয় চিকিৎসক সংগঠন আইএমএৰ সভাপতি আৰ ভি অশোকান আৰু সৰ্বভাৰতীয় সম্পাদক